Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ যি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন বা প্ৰাথমিক শিক্ষা বিভাগৰ আণ্ডাৰত যি আমাৰ অসমৰ এলপি স্কুল বা ইউপি স্কুলবিলাকত 5550 শিক্ষক পদৰ নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছিল। তো ইতিমধ্যে আমাৰ যি ছেকেণ্ড ফেজৰ দুখন লিষ্ট পাব্লিছ হৈছিল। ছেকেণ্ড ফেজৰ যিখিনি কেণ্ডিডেট, তো আজি ছেকেণ্ড ফেজৰ যিখিনি থাৰ্ড কেণ্ডিডেটৰ থাৰ্ড লিষ্টখন পাব্লিছ হৈছে। তো এই থাৰ্ড লিষ্টত যিসকলৰ নাম আছে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিব লাগিব। আৰু ইয়াত দেখিছে আপোনালোকে নটিছখন ওলাইছে আজি 3 জুলাইত। আৰু ইয়াত বাকীখিনি কথা ইয়াত লিখাই আছে। যিটো এডভাৰটাইজমেণ্ট ওলাইছে 26/12/2023, সেই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত যি ভেকেঞ্চি আছে আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকে এই ডকুমেণ্ট ভেৰিফিকেশ্যন আহিব লাগিব। আৰু কেতিয়া হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত দিয়া আছে, অহা 5 জুলাইৰ পৰা 10 জুলাইলৈকে, অৰ্থাৎ পৰহিৰ পৰা 10 জুলাইলৈকে এইকেইদিন চলিব। আৰু ৰিপৰ্টিং টাইমটো হৈছে 1 ঘণ্টা আগত। আপোনালোকৰ যিটো টাইম টেবুল দিয়া আছে এই লিষ্টখনত, সেই লিষ্টখনৰ দিয়া টাইম টেবুলৰ 1 ঘণ্টা আগত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। আৰু ভেন্যুটো জানে সকলোৱে, ৰহিকা যিটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচ আছে খানাপাৰাত, সেই ৰহিকাত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু যিসকলৰ নাম আছে ইয়াতে তলত দিয়া আছে এই লিষ্টখন। আপোনালোকে ইয়াত লিষ্টখন চালে গম পাব লিষ্টখনত কাৰ নাম আছে আৰু কাৰ কেতিয়া আছে, কোনখন টেবুলত আছে, ইয়াত গোটেইখিনি দিয়া আছে। টেবুল 1, তাৰপিছত টাইমটো দিয়া আছে টেবুল 1, টেবুল 2 এনেকৈ। তাৰপিছত কাৰ কেতিয়া কোনটো ডেটত পৰিছে সেইবিলাকো দিয়া আছে। গতিকে যিসকলৰ নিজৰ নাম আহিছেনে নাই বা যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ নিজৰ নামটো চেক কৰিবৰ কাৰণে ডি ৱেবছাইটত গৈ পেলাই তেওঁলোকৰ নিজৰ নামবোৰ চেক কৰিব পাৰে আৰু লিষ্টখন ডাউনলোড কৰিব পাৰিব। গতিকে ইয়াতে দেখিছেনে 7 জুলাইত আছে কিছুমানৰ 5 জুলাই, তাৰপিছত কিছুমানৰ 6 জুলাইত ইয়াত দেখুওৱা নাই, হয়তো 6 জুলাইত বন্ধ আছে চাগে। গতিকে যিখিনি কেণ্ডিডেটৰ ইয়াত নাম আছে তেওঁলোকে নিজৰ নামটো চেক কৰি পেলাই ডাউনলোড কৰি পেলাই যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আৰু এনেকুৱা ইনফৰমেশ্যন থাকিলে শ্বেয়াৰ কৰিম। চেনেলটো যদি নতুনকৈ চাব আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি ল'ব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত। ধন্যবাদ।